Hello everyone, I welcome to my YouTube channel Study Bhaskar. মই আজি আপোনালোকৰ ওচৰত কেইটামান গুৰুত্বপূৰ্ণ আপডেট যোনটো জিটি পিজিটি টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম ৰিসেন্টলি হৈ গৈছে তাৰ বিষয়ে আপোনাক ক'ব বিচাৰো যে জিটি পিজিটি টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম ইতিমধ্যে হৈ গ'ল বহুত ক্যান্ডিডেটে প্ৰায় আপোনাৰ 39000 ক্যান্ডিডেটে পৰীক্ষা দিলে আৰু সেই সন্দৰ্ভত ৰিজাল্টৰ সন্দৰ্ভত আৰু লগতে OMR সিটৰ সন্দৰ্ভত এক ডাঙৰ আপডেট আহিছে এই আপডেটটো মই আপোনাক জনাব বিচাৰো এই আপডেটটো যোনটো মানে আপোনাৰ কেতিয়া দিব OMR সিটৰ যোনটো OMR সিট আৰু অফিচিয়েল এনসাৰ কি কেতিয়া দিব সেই বিষয়ে ডাঙৰ আপডেট আহিছে সেই বিষয়ে মই আপোনাক জনাব বিচাৰো যে যোনটো আমাৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ যোনটো আপোনাৰ OMR ৰ বিষয়ে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক ডাঙৰ আপডেট দিছে সেই আপডেটটো মই আপোনাক শুনাব বিচাৰো স্যাৰ বহু লোকে মোক সুধিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰ আমি OMR সিট পাম নে নাই সেই পৰীক্ষাৰো আমাক এনসাৰ কি দিব নে নাই বা এনসাৰ কি থকা প্ৰশ্নৰ উত্তৰবিলাকক আমি প্ৰত্যাহ্বান জনাব পাৰিম নে আমি নোৱাৰো মই অত্যন্ত বিনম্ৰতাৰে সৈতে কম যে সৰকাৰি নিয়োগ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ কেইদিনমান আগতে হৈ যোৱা সাব ইন্সপেক্টৰ পৰীক্ষাৰো OMR আৰু এনসাৰ কিসমূহ ইতিমধ্যে সেৱাই মুকলি কৰি দিছে হাই স্কুলৰ যি গ্ৰেজুৱেট আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ 7000 পদৰ বাবে যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰো এনসাৰ কি আৰু পদৰ সংখ্যাটো অলপ মুৰিফাল খিফাল হ'ব পাৰে কিন্তু পৰীক্ষাটোৰ আনসাৰ কি আৰু OMR সিটসমূহ পৰীক্ষাৰ্থীসকলে যাতে পায় তাৰ ব্যৱস্থা অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি দিব আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি কতো কম্প্ৰমাইজ নকৰাকৈ আমি আগবাঢ়ি যাম সো এইটো আছিল আপডেট আপোনাৰ এক সপ্তাহৰ ভিতৰতে আপুনি নিজৰ অফিচিয়েল এনসাৰ কি আৰু লগতে আপোনাৰ যোনটো OMR যোনটো লিখিছে সেইটো আপুনি চাব পাৰে সো আপোনালোক নিশ্চিন্ত হৈ থাকক ধুনীয়াকৈ আপুনি নিজৰ মাৰ্কসটো ক্যালকুলেট কৰি ওলাব পাৰে সো থ্যাংক ইউ ফৰ ওয়াচিং হ্যাভ এ নাইস